ইমান দিনে এনেই সময়বোৰ নষ্ট কৰিছিলোঁ জানেনে। এতিয়া চাগে ভাবিছে আপোনালোকে কিহত বা সময় নষ্ট কৰিলে। এই যে মই ৰাতিপুৱা শুই উঠাৰ পৰা কণ্টেণ্ট বিচাৰি থাকোঁ, আৰিয়াৰ পিছে পিছে দৌৰি থাকোঁ। আৰিয়াই কিবা এটা ক'ব, মই ভিডিঅ' বনাম। আৰিয়াই কিবা এটা ক'ব, ভিডিঅ' বনাম। আগতে ফটোবোৰক পাত্তাই নিদিওঁ, ভিডিঅ' বনোৱাতহে লাগোঁ ন। এতিয়া কিন্তু এটা কথা মই প্ৰমাণ পাই গ'লোঁ, সেই ফটোতহে আৰ্নিং হৈছে, এই ভিডিঅ'বোৰত আৰ্নিঙো নহয়, গম পাইছেনে। যিমান ভিউজ হওক, লাখ লাখ হৈ গৈছে ভিউজ, কিন্তু আৰ্নিং ইমান নাই হোৱা ফটো এখনত যিমান হৈছে। মানে ফটো এখন দিয়া আধা ঘণ্টাৰ পিছতে তাত মানে আৰ্নিং হৈয়ে যায়, ভিউজটোৰ ওপৰত চাই মানে। এনেই সময় নষ্ট কৰিলোঁ জানে নাই। আৰু ফেচবুকৰ মালিকটোৱে চাগে কি কাৰণে এইবোৰ কৰিছে জানেনে। এতিয়া ফটোত কিয় পইচা দিয়া হৈছে, ভিডিঅ' আৰু কিমান ৰাখিব কোটি কোটি মানুহৰ। কোনটো মানে থ'বলৈ ঠাই নাইকিয়া হৈ গৈছে চাগে, হেং মাৰিছে। সেইকাৰণে এতিয়া ভিডিঅ'ত আৰ্নিং নিদিয়া হৈ গৈছে, ফটোবোৰত আৰ্নিং দিয়া হৈ গৈছে। ভালেই কৰিছে দিয়ক। আকৌ আমি এতিয়া ফটো মাৰিম, আগতে ফটো মাৰিবলৈ পাহৰিয়ে থাকোঁ। কণ্টেণ্ট লাগে মুঠতে, কণ্টেণ্ট হয়নে। গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা। মই শিৱসাগৰৰ ছোৱালী, তেজপুৰৰ বোৱাৰী। আমাৰ এজনী ছোৱালী আছে আৰিয়া, তাইৰ ভাল নামটো হৈছে আইনা। সকলোৱে আশীৰ্বাদ কৰিব আৰু যথেষ্ট মৰম দিছে আপোনালোকে তাইক, আমাৰ পৰিয়ালটোক। সদায় যেন এনেকৈয়ে মৰম দিয়ে তাকে বিচাৰোঁ। আৰু আৰিয়াকো আশীৰ্বাদ কৰিব, বিশেষকৈ আৰিয়াক আশীৰ্বাদ কৰিব, তাই যাতে বহুত ভাল মানুহ। মোৰ এটাই লক্ষ্য, আৰিয়াক প্ৰথমতে ভাল মানুহ কৰাটো, তাৰপিছত তাইৰ লাইফটো তাই যেনেকৈ কৰি বনাই ল'ব আৰু। মইতো আছোঁৱেই সদায় লগত। আজিকালি মেক্সিমাম ছোৱালীয়ে ল'ৰাৰ চৰিত্ৰটো কেতিয়াও নাচায় বিয়াৰ সময়ত, জানেনে। কি চাই গম পাইছে, টকা। টকা থাকিলেই হ'ব আৰু, টকা থাকিলেই সুখ হ'ব বুলি ভাবে। ধনীৰ ল'ৰা এটা চাই ল'ব আৰু তাৰপিছত বিয়া হৈ যায় নহয়। সেইকাৰণে সংসাৰবোৰ সুখৰ নহয়, গম পাইছেনে। সদায় ছোৱালীবোৰৰ এটাই চিন্তাধাৰা হ'ব লাগে, টকা লাগিলে কমেই হওক, কিন্তু মানুহজনৰ চৰিত্ৰটো সৎ হ'ব লাগে। সৎ চৰিত্ৰৰ মানুহ এজনৰ লগত আপুনি গোটেই জীৱন থাকিব পাৰিব, গোটেই জীৱন থাকি টকা ঘটিব পাৰিব। কিন্তু টকা যদি থাকি মানুহজনৰ চৰিত্ৰটো ভাল নহয়, তেনেহ'লে আপুনি কেইটা দিন জীয়াই থাকিব। আজিকালি ছোৱালীবোৰ ইমান লোভীয়া হৈছে, অকল টকা সম্পত্তিৰ ওপৰত দৌৰোঁতে দৌৰোঁতে টকা সম্পত্তিহে চায়। আৰু তাতে আৰু এটা কথা কওঁ, আজিকালি যে কয় 14 বছৰ 15 বছৰ ভাল পোৱাই পূৰ্ণতা পালে বুলি। 14 বছৰ 15 বছৰ ভাল পাই পূৰ্ণতা পোৱাৰ পিছত বিয়া হ'ল, বিয়া হৈ আকৌ কেইবছৰমান থকাৰ পিছতে যে বিয়াবোৰ ভাঙি যায়, কিয় জানেনে। সেই 14-15 বছৰত যে ভাল পাই আছিলে, সেই ভাল পাই থাকোঁতেই পৃথিৱীৰ সকলো সুখ লৈয়ে লয়। সেইকাৰণে পিছলৈ মানে বিয়াৰ পিছলৈ আমুৱাই যায়গৈ। আজিকালি ভাল পোৱাৰ লগে লগে লিভিঙতো থাকেই, লিভিঙত থাকি আৰু হাজবেণ্ড ৱাইফৰ নিচিনাকেই থকা হৈ যায়। সেইকাৰণে বিয়াৰ পিছলৈ আমুৱাই যায় কাৰণে সংসাৰবোৰ ফাট মেলে। আগৰ দিনৰ মানুহে ভাল পোৱা পুই নাছিলে নহয়, মাক বাপেকে চাই ছোৱালী বিয়া পাতে, সেইকাৰণে সংসাৰবোৰ ধুনীয়াকৈ চলি যায়। আজিকালি মেক্সিমামে সংসাৰবোৰ কিয় ভাঙে কওকচোন, এইকাৰণে আমুৱাইগৈ, ৰস নাইকিয়া হয়গৈ যে। আজি শান্তি বিয়া এখন আছে, তাতে এনেকুৱা চোকা ৰ'দ, বিয়াখনতো খাবলৈ যাবই লাগিব। এতিয়া কাপোৰ বিচাৰিছোঁ জানে নাই, সদায়তো এটা প্ৰব্লেম আছেই জানে নহয়, ক'ৰবালৈ যোৱাৰ সময়ত কাপোৰেই নোলায়। এতিয়া কাপোৰ বিচাৰিছোঁ, জানো কি পিন্ধি যাওঁ। এই কাপোৰযোৰ যে দেখাইছিলোঁ, এবাৰহে পিন্ধিছোঁ সৰস্বতী পূজাৰ দিনাখন, সেইটো কাৰণে এইযোৰকে পিন্ধি যাম। ধুনীয়াকৈ ইস্ত্ৰি কৰি লওঁ। এযোৰ কাপোৰ ইস্ত্ৰি কৰিলে কিমান লয় জানেনে আমাৰ ইয়াত, 70 টকা। 70 টকা লয়। 70 টকা দিব পাৰিব, নোৱাৰোঁ দেই মই, গাত লাগে নাই ইস্ত্ৰি, ঘৰতে কৰি লোৱাই ভাল। এতিয়া মোৰখিনি উলিয়াইছোঁ, আৰিয়াখিনি উলিয়াব লাগিব নহয়, কি পিন্ধাওঁ, যি টি কাপোৰ নিপিন্ধো নহয়, সেইটো এটা টেনশ্যন। এতিয়া বিচাৰিব লাগিব, এতিয়াৰ পৰা বিচাৰিলেহে টাইমত গৈ হ'বগৈ মানে, নহ'লে নহ'ব। আৰু যাৰ ঘৰত বিয়া খাবলৈ যাম, সেয়া মাহঁতৰ
ফেমিলিৰ মানুহ হয় গম পাইছেনে ওলাইছোঁ দেই বিয়া খাবলৈ দিনৰ দিনে চাদৰ মেখেলা পিন্ধিব নজনা নিচিনা হৈ গৈছোঁ আৰু কৈছোঁ নহয় পাটৰ কাপোৰ পিন্ধিব নোৱাৰি দেই ইমান গৰমত এনেকৈ ফালে মাহী কাজু বিয়া ঘৰ পালেহি দেই ৰাস্তা এইখন গাড়ী মই বেয়া জেগাত থৈ দিলে লৈ যাম বাইক থৈছে চাগে নাই এয়া হৈছে কইনাৰ মাক দেই এতিয়া দেখা এয়া ভিন্দো দেখাই দিছোঁ পুৰা গৰম আজি কইনাজনী দেখাই দিছোঁ দেই পিংক কালাৰ এয়া কইনা গোটেইগাল এতিয়া ফুচকা খোৱাত লাগিছে দেই আজি আমাৰ শাহুমাৰ ঘৰটো দেখাম দেই এতিয়া ইয়াত কোনো নাথাকে কাৰণে অলপ এনেকুৱা আৰু এইটো ঘৰ একদম গোটেইটো গৰম কেনেকুৱা পাইছে ৰাইজ গৰম বিয়া খাই আহিলোঁ আজি এনেকুৱা টিকা ফটা ৰ'দো এনেকুৱা টিকা ফটা ৰ'দ হা বৰষুণৰ পিছত এইটো ৰ'দ পৰিছে ন বা মজা উলিয়াই দিছে দেই এনেকুৱা গৰম যদি পৰি থাকিবলৈ হয় ন সৰ্বনাশ হ'ব কিন্তু দেই সৰ্বনাশ তেন্তে আৰুনো কি ক'ম আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ দিয়ক খালে দেই আমাৰ ছোৱালী ভাত খোৱা নাম নলয় জুচ চিপছ সেইবোৰ খোৱা বৰ ভাল পায় ইমান আম লাগিছে মেংগ' চেক বনাই দিলে নাখায় সেইবোৰ বোলে মেংগ' এইটো বোলে জুচ হয় চব জানে মানে আমাৰ ছোৱালীয়ে ঠিক আছে তথাপিও তাৰ আগত কওঁ টকাই চব নহয় জানে পৃথিৱীত সৎ চৰিত্ৰ আৰু ভাল মানুহ এজন পালে টকা ঘটি থাকিব পাৰিব জীৱনটো সুখৰ হ'ব গম পাইছেনে যদি টকাকে চাই মানুহজনৰ কেৰেক্টাৰটো নাচায় তেনেহ'লে জীৱনটো কান্দিবলৈও আছে গম পাইছে কান্দিবলৈ আছে সেইটোৱে কথা আজিকালি ছোৱালীয়ে কিন্তু ল'ৰাটো কেনেকুৱা টাইপৰ সেইটো দৰকাৰ নাই খানদানী হ'লেই হ'ল আৰু ধনী টকা ঘটে সেইটো হ'লেই হৈ গ'ল আৰু মোৰ কাৰণে কিন্তু টকাটো মেইন নহয় দেই টকাটো নিজেও ঘটিব পাৰিম কিন্তু চৰিত্ৰটো মোৰ কাৰণে মেইন হয় আৰু বেয়া চৰিত্ৰৰ লগত মই একদম নোৱাৰোঁ টিকি থাকিবলৈ কিয়নো নিজে যে বেয়া নহয় সেইটো কাৰণে মই বেয়া মানুহৰ লগত টিকি থাকিব নোৱাৰোঁ দুদিনমান চলিব পাৰিম আৰু তাৰপিছত চলিব নোৱাৰিম সেইকাৰণে চব বস্তু অকণমান চাই চিতি আছে আজিলৈ আহোঁ সদায় কোৱাটোৱে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট